মই সদায় দুবাৰ হাগো জীৱন আহে ঘূৰি বৰ দুখ সিনেমা স্টার্ট হয়ে গেল মাদার চোদ চলে খেলাটো চাগে বিট কৰি দিব মোৰ মতে কৰিব নালাগে কিন্তু ঠিক আছে ঠিক আছে খং উঠিলেও কেলা ভাল পালেও কেলা এক মিনিট বক বাথৰুম পাইছো এক মিনিট আপুনি ছোৱালীজনী গুচি গ'লে হেৰি অস্থিৰ হৈ যায় ন মনটো বড়ি চঞ্চল ইয়াত সকলোৱে জানে পোকৰ ধোৱা চিষ্টেম নাই মই কি কৰিলো পাকঘৰৰ পৰা মানে পোকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ গলো মই নাচালো প্লাষ্টিকৰ গিলাচ বোলো পোকৰ ধুবলৈ কিবা এটা লাগিব তাত গিলাচটো লৈ গলো পোকৰ ধুইছো তাৰপিছত দেখিছো কিবা পোকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে পিছত গম পালো সেইটো আমাৰ শ্ৰমিকে মানে অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে গিলাচটোত বাটাৰ আছিলে মই নাজানো ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পোকৰ ধুইছো মই খাই ল'ব তাৰ বন্ধুৰ নাম হ'ল মাজুলী এতিয়া তাৰ বিষয়ে মই এটা গান গাই বেয়া লাগিছে নেকি মাজুলী ছোৱালী এদিন দুখ পালেন এইখনি গাঁৱকে কপাই দিলে তোমাৰ নামে মই লিখি দিলো তোমাৰ কপালত আহিব নোৱাৰিলো এইখনি গাঁও তোমাৰ মেট্ৰিক আছিল পৰি এই ৰাতিপুৱা বুলি লাডেন পৰি কালত বোকা লাগিল কালত কেনে আছে এইবাৰ হা কি মজা হা কি বেয়া পাইছা মই গুচি আহিম আকৌ নীল আহিছে নীলৰ এটা গান বৈছো তাৰ চব গানবিলাক আজিকালি তেনেকুৱা হৈ গৈছে কেতিয়াবা গালি পাইছো চব গান তেনেকুৱা হ'ব নালাগে মই আকৌ তাৰ এইটো গান ভাল পাওঁ চুমা কিবা এটা গান চুমা দিয়ে ই মোক মানে ষ্টুডিঅ'ত মোক কৈছিলে দাদা এইটো গান মই ৰিলিজ নকৰোঁ বোলে কিয় কৈছে কণ্ট্ৰভাৰ্চি হ'ব চুম্মা বুলি গাইছোঁ বোলে তই ৰিলিজ কৰ যদি কোনোবা আহে মই প্ৰথম থিয় দিম তোৰ মাইক্ৰফোনটো কোনে দিব থেংক ইউ দিছে পবিত্ৰতা এটা জমনি কথা আছিলে মোক আহোঁতে কৈছিলে এবাৰ ক'ব নেকি সি আহি কি কৰিলে সি দেখিছে ক'তো নেটৱৰ্ক নাই সি মস্ত বাঁহডাল লৈ আহিছে আহি ওপৰত মোবাইলটো বান্ধি মানে পুতি দিছে বোলো কি কৰিছ কৈছো মিছ কলকেইটা পাম মই দিম তাৰ পৰিৱৰ্তে মই যিসকল বাণিজ্যিক বিৰোধী অকণ পইচা ঘটি লওক আকৌ আহি আছো বাথৰুম পাইছো আমি আকৌ আহি আছো এক ছেকেণ্ড এটা বাণিজ্যিক বিৰোধী লৈছো আকৌ আহি আছো মই কিবা এটা কথা ক'বলগীয়া আছে কৈ পেলাই আহি আছো এনেকুৱা এটা প্ৰাণীৰ নাম কওক যিটো আকাশত উৰি ফুৰে কিন্তু মাটিত পোৱালি দিয়ে কি বস্তু আকাশত উৰি ফুৰে কিন্তু পোৱালি দিয়ে মাটিত এয়াৰ হোষ্টেছ আপোনাৰ ঘৰলৈ আহিলে প্ৰায় আমি দেখো যে বিভিন্নজনে বিভিন্ন উপহাৰ আনে কিন্তু গছ পুলি আনিলে আপুনি অকণ বেছি ভাল পায় নহয় জানো কাৰণ গছ ভাল পাওঁ এইজোপা মোৰ এলবাম বুলি দি পঠালে প্ৰথমতে তাৰপিছত তাত তগৰ ফুলিলে আকৌ মই বোলো এলমন গছত তগৰ ফুলিছে মালো খাই দিলো এইটো একো নাই বাৰু এইটো মাল খোৱাই গান
আৰু যেতিয়া গানটো বনাইছিলো তেতিয়া মই ফুল মাল খাইছিলো। এইবিলাক কোনো নকয়, মই কৈ দিওঁ। ৰাতি 3টা বজাত এতিয়া বাকীবিলাকক অলপ কিবা কিবি সোধা। এতিয়া তোমাৰ ওপৰত আৰু সোণটো ঋতুস্বিন আছে, তুমি আছে, আৰু কি কৰিব লাগে আমি? আৰু আমাৰ গগৈদা আছে, নিপন দাক অলপ যদি গগৈদাৰ লগত কথা পাতা, নিপন দাৰ লগত। একে বয়সৰ মানুহৰ লগতনো কিনো কথা পাতিবা হয়নে? অলপহে জুনিয়ৰ আৰু মোতকে, তথাপিও বেয়া পাব নালাগে আৰু। মিছা কলে কিডাল হ'ব? কোনোবা ধুনীয়া ভাং মাৰি আছে, বৰ ভাং বনাইছো, কোনে খাইছে? সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো। বোলো জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। এতিয়া মই অলপ ইন'ভেটিভ, এতিয়া ডিঙিত এডাল যিডাল পিন্ধি আছো, এতিয়া পায়জামা ৰচি হৈ গ'ল। সেইদিনা পায়জামাটো পিন্ধি ওলাই গ'ল কেনেবাকে। পায়জামা ৰচি ওলালে তাক ভৰাবলৈ বহুত কষ্ট। সেইবোৰ মানে ছোৱালী মানুহে পাৰে, ল'ৰাই নোৱাৰে কেতিয়াও। এইডাল কালাৰফুল আছিলে, মই বোলো হ'ব দে, এইডাল ডিঙিতে পিন্ধো আৰু। চ' কঁকালৰ পৰা আহি তাৰমানে ডিঙি পাই গ'লি? কঁকালৰ পৰা আহি ডিঙি পাই গৈছে। পেণ্টটো খুলি দিলে লাইন যাম। আৰু দাদা আপোনাৰ হিমা দাসৰ লগত ৰিলেশ্যন কেনেকুৱা? তাই এতিয়াও আহিলে, তাই আহে, ইয়াত আহে, ঘৰত আহে, আৰু মোক চেজ কৰি দিয়ে। মোৰ জোতা চোতা লৈ যায়, মোৰ কাপোৰ কানি খুলি লৈ যায়। মোৰ চালা মোক জাঙিয়াটো নিবলৈ বাকী আছে। এইটো দিয়ক, এইটো দিয়ক, এইটো তাক ভাল লাগিলে লৈ যাব। তাই কোনো মা বাপ নাই আৰু, মানুহ আছে, কোনোবা আছে, তাই তেনেকুৱা। আই লাভ দেট। Oh my God, এটা পেটৰ নাই, ডাল ডাল হ'ব মোৰ। কি আছিলে অলপ দেৰি জানো মই। কি আছিলে? কিয় তেনেকুৱা কিবা এটা চিক্ৰেট আছে নেকি আপোনাৰ, যিটো আপুনি আজি বাৰ্থডে দিনা ৰিভিল কৰিব বিচাৰিব? চামথিং, এনিথিং, কিবা বেলেগ ধৰণৰ, যিটো মানুহে ভাবে যে হয় বুলি কিন্তু নহয়, বা নহয় বুলি ভাবে হয়। মই সদায় দুবাৰ হাগো। সাধাৰণতে মানুহে এবাৰ হাগে, মই সদায় দুবাৰ হাগো। সেইটো হেল্ডি, সেইটো মানে হেৰি মেডিকেলি দেট ইজ হেল্ডি বুলি কয়। মই শুই উঠাৰ পিছত এবাৰ হ'ব লাগিব আৰু ৰাতি এবাৰ হ'ব লাগিব। চুৰ কৰিছ ভালকে ক। 3টা প্ৰেচাৰ কুকাৰ নিছে, 2টা আমুল কুল খাইছে, সেইটো চুৰ হ'ল নেকি? যদি চুৰ কৰা ভালকে ক। যদি চুৰ হয়, ভাল চুৰ হয় নহয়, মানে 7,000 মান টকা বস্তু নিছে খুব বেছি, সেইটো মোক বিচাৰিলে মই দিলো। সেইটো চুৰ কৰিবলৈ কি দৰকাৰ? ইমান কষ্ট কৰিবলৈ, ৰাতিপুৱা পৰা হলে সেইটো ঠেং ভাঙিলেহেঁতেন, আকৌ মই হস্পিটেলত মই চাবলৈ যাব লাগিলেহেঁতেন। কথাটো সেইটো। গতিকে চুৰ কৰিলে ভালকে কৰিব। পিটিম, সেইটো কাৰণে পিটিম যে তই কি কাৰণে অদৰকাৰী কথা। এতিয়া মই টিংকিখন লগাওঁতে মোৰ 15,000 টকা গৈছে। সি নিচে 7,000 টকা বস্তু। এই মানে এটাই প্ৰব্লেম, মানে